ডিব্ৰুগড়ৰ পদপথত অঘটন মোবাইল তুলিবলৈ গৈ নৰ্তমাত আবদ্ধ হ'ল এজন যুৱক কথা পাতি থকা সময়তে হাতৰ পৰা পৰি গৈছিল মোবাইলটো আৰু হাতৰ পৰা পৰি যোৱা মোবাইলটো পৰৱৰ্তী সময়ত উদ্ধাৰ কৰিবলৈ গৈছিল আৰু সেই সময়তে এনেধৰণে এই নলাটোত সোমাই পৰে যুৱকজন আৰু পৰৱৰ্তী সময়ত যুৱকজনক কি ধৰণে উদ্ধাৰ কৰিছে এই মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাইছো এয়া আপোনালোকে দেখিছে এতিয়া কেইটামান বিষয় এই মুহূৰ্তত স্পষ্ট হৈছে পদপথসমূহ কিমান সুৰক্ষিত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এজন মানুহ যদি সেই নৰ্দমাটোৰ ভিতৰত বা সেই যিসমূহ পদপথ আছে সেই স্লেবৰ তলত সোমাই যাব পৰাকৈ কিমান এটা বহল অংশ আছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ইয়াত যিসকল বয়সীয়াল লোক যিসকল জ্যেষ্ঠ ব্যক্তি বা ৰোগীয়া ব্যক্তি তাততো স্বাভাৱিকভাৱে সোমাই পৰিব গতিকে তেনেকুৱা এটা পৰিৱেশ বৰ্তমান সময়ত সৃষ্টি হৈছে অৱশ্যে আজিৰ যিটো ঘটনা সেই ঘটনাটো সূত্ৰপাত ঘটিছে এটা মোবাইল ফোনৰ পৰা মোবাইলত কথা পাতি আছিল যুৱকজনে আৰু মোবাইলত কথা পাতি থকাৰ সময়ছোৱাত মোবাইলটো সৰি পৰিল সেই নলাটোত আৰু সেই সময়ছোৱাত নলাটোৰ ভিতৰত সোমাই এই যুৱকজনে মোবাইলটো উদ্ধাৰ কৰিবলৈ গৈছিল আৰু সেই সময়ছোৱাত মোবাইলটো উদ্ধাৰ কৰাৰ সময়ছোৱাতেই যুৱকজন নিজেই সোমাই পৰে সেই পদপথৰ ভিতৰৰ নলাটো আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত সাধাৰণ জনতাই আৰু প্ৰশাসনে কেনেধৰণে যুৱকজনক নলাৰ পৰা উদ্ধাৰ কৰিছিল এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী দেখুৱাইছোঁ নাই ইয়াতে ঠিক আছে দাদা